বরাকের দুই মন্ত্রীর উপস্থিতিতে বিজেপির নির্বাচনী জনসভা অনুষ্ঠিত গিরিশগঞ্জে। মাইজগ্রাম সুতারকান্দি জেলা পরিষদ আসনে বিজেপির প্রথম নির্বাচনী জনসভা। শ্রীভূমি জেলার দুটি জেলা পরিষদ আসন এবং 22টি আঞ্চলিক পঞ্চায়েত আসনে বিজেপি জয়ী হয়েছে জানালেন অভিভাবক মন্ত্রী কৌশিক রায়। ভূপেন বরা পুলিশের সাথে অভদ্র আচরণ করেছেন। কংগ্রেস সভাপতি ভূপেন বরার তীব্র সমালোচনায় মন্ত্রী কৌশিক রায়। উত্তর করিমগঞ্জ মন্ডল বিজেপির উদ্যোগে আসন্ন গাঁও পঞ্চায়েত নির্বাচন উপলক্ষে মাইজগ্রাম সুতারকান্দি জেলা পরিষদ আসনের গিরিশগঞ্জ বাজার এলাকায় বিজেপির নির্বাচনী জনসভা অনুষ্ঠিত হয় আজ। নির্বাচনী জনসভায় মুখ্য বক্তা হিসেবে উপস্থিত ছিলেন আসাম সরকারের খাদ্য ও অসামরিক সরবরাহ বিভাগ, খনি ও বরাক উপত্যকা বিভাগের মন্ত্রী তথা শ্রীভূমি জেলার অভিভাবক মন্ত্রী কৌশিক রায় এবং আসাম সরকারের পূর্ত, মিন এবং পশুপালন বিভাগের মন্ত্রী তথা হাইলাকান্দি জেলার অভিভাবক মন্ত্রী কৃষ্ণেন্দু পাল। এদিনের সভায় বক্তব্য রাখেন মন্ত্রী কৃষ্ণেন্দু পাল, মন্ত্রী কৌশিক রায়, জেলা বিজেপির সভাপতি সঞ্জীব বণিক, প্রাক্তন জেলা সভাপতি সুব্রত ভট্টাচার্য সহ অন্যান্যরা। প্ৰাৰ্থী এনেকৈ অভিযোগ আছে তো প্ৰাৰ্থী সন্মুখত আহি এফআইআৰ কৰিব লাগে, ৰাইজৰ তাতে এইটো কমপ্লেইন দিব লাগে। ভূপেন বৰা আৰু তেওঁ দল এতিয়ালৈকে কোনো কেণ্ডিডেটৰ লিষ্ট দিব পৰা নাই। কেণ্ডিডেট যদি তেওঁলোক দিছে তো এই কেণ্ডিডেট কিয় উইথড্ৰ কৰি আছে? পুলিচৰ তাতে কোনো আজিলৈ কোনো কমপ্লেইন আহি পোৱা নাই যে কোনোবা MLA, কোনোবা পাৰ্টি, কোনোবা মন্ত্ৰী কোনো ধমকি দিছে বা উইথড্ৰ কৰিবৰ কাৰণে প্ৰেছাৰ দিছে। আজিও আমি ইয়াতে অহাৰ অলপ আগতে মোৰ সমষ্টিৰ পৰাও এজন প্ৰাৰ্থী, কংগ্ৰেছ প্ৰাৰ্থী মোক ফোন কৰিছিল যে আজি উইথড্ৰ কৰিব পাৰোঁ নে নাই। মই ক'লোঁ না, আজি সময় নাই। তেওঁ ক'লে নাই, মই কংগ্ৰেছৰ হৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰোঁ, মই এইটো প্ৰত্যাহাৰ কৰিব বিচাৰোঁ। মই ক'লোঁ এতিয়া নহ'ব, আপুনি বেলটত আপোনাৰ নাম থাকিব। কিন্তু প্ৰাৰ্থীগৰাকীৰ অনুৰোধ হ'ল যে বেলটত নাম থাকিলে থাকক, মই বিজেপি জইন কৰি বিজেপি হৈ কেম্পেইন কৰিব বিচাৰোঁ। কংগ্ৰেছ এনেকৈ প্ৰাৰ্থী দিছে যি প্ৰাৰ্থী মানে নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে তেওঁ উইথড্ৰ কৰি আছে, প্ৰত্যাহাৰ কৰি ভাৰতীয় জনতা পাৰ্টি জইন কৰি আছে। মোদী ডাঙৰীয়াৰ প্ৰতি নিজৰ সমৰ্থন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নিজৰ সমৰ্থন জ্ঞাপন কৰি আছে। ভূপেন বৰা আৰু আমি ইয়াতে দেখিছোঁ গোটেই বৰাকত 3 জিলাৰ কংগ্ৰেছ সভাপতিৰ এগেইনষ্টত কেনেকৈ কংগ্ৰেছ কৰ্মীবিলাকে পইচা লোৱা, ঘুষ লোৱাৰ যেনেকৈ অভিযোগ আনিছে, আগত আমি কেতিয়াবা এনেকৈ দেখা পোৱা নাই। আৰু কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ লগতে তেওঁলোকে কেনেকৈ কৰাপশ্যন কৰিব লাগে সেই ট্ৰেইনিংটো তেওঁলোকে টিকেট দিয়াৰ লগে লগে সেইটো আৰম্ভ কৰি আছে। কংগ্ৰেছ ইমান পুৰণা দল হোৱাৰ পিছতো পুৰা বৰাকত, মই গোটেই অসমৰ কথা নকওঁ, বৰাক উপত্যকা প্ৰতিখন চিটত তেওঁলোকে প্ৰাৰ্থী দিব পৰা নাই। যদি কোনোবা ঠাইতে দিছে, এটা চিটত 2জনৰ প্ৰাৰ্থী দিছে, পিছত 2টাই আকৌ প্ৰত্যাহাৰ কৰি আছে। সেইকাৰণে কংগ্ৰেছে কি কয় সেইটোলৈ আমি চিন্তা নকৰোঁ। ভাৰতীয় জনতা পাৰ্টি বিশ্বাস, ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ৰাইজ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ডেভেলপমেণ্টৰ যে মডেল এইটোৰ লগত আছে আৰু ৰাইজ ভারতীয় জনতা পার্টি নির্বাচিত। গতকালকে যে ভূপেন বরা পুলিশের সঙ্গে যেভাবে অভদ্র ব্যবহার করেছেন, একজন 100 বর্ষ প্রাচীন রাজ্যিক সভাপতি এরকম ব্যবহার স্বভাব হয় না। আপনার যদি পুলিশের বিরুদ্ধে কোনো অভিযোগ আছে, পুলিশ যদি কোনো জায়গাতে পক্ষপাতমূলক কোনো আচরণ করেছে, সেটা নিয়ে ডিজিপিকে মানে কমপ্লেন দেওয়া দরকার। কিন্তু যেভাবে ফোন লাগিয়ে সোশ্যাল মিডিয়ার সামনে ফোন লাগিয়ে পুলিশের সঙ্গে যেভাবে কথাবার্তা, এই কথাবার্তা আসামের রাজনীতিতে কোনোদিন আসামের মানুষ সেটাকে মেনে নেবেন না। আমরাও সেটা তীব্র ধিক্কার এবং নিন্দা জানাচ্ছি। জনতা পার্টি শ্রীভূমি জেলার ফলৰ পৰা আমি ইয়াতে আমাৰ নিৰ্বাচনী প্ৰচাৰ, পঞ্চায়ত নিৰ্বাচন 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আজি আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ। আমাৰ আগ্ৰহ কৰিছোঁ ইয়াৰ পৰা ৰাইজৰ ওচৰত যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক আমি ইয়াতে 100% সিটত আমি নিৰ্বাচিত কৰিব পাৰি, সেই আপিল আমি ৰাখিছোঁ। লগতে আপোনালোকে জানে যে আমি শ্ৰীভূমি জিলাত এতিয়া 2খন জিলা পৰিষদ আসন আৰু লগতে 22খন আঞ্চলিক পঞ্চায়ত আসনত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আৰু যেনেকৈ গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাজ্যৰ বিশ্বাস, নৰেন্দ্ৰ মোদীজীৰ প্ৰতি ৰাজ্যৰ যেনেকৈ বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ যেনেকৈ বিশ্বাস, আমি নিজেও বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টি গোটেই অসমত যেনেকৈ ফল কৰি আছে, এই নিৰ্বাচনত শ্ৰীভূমি জিলাতো আমাৰ গোটেইকেইটা জিলা পৰিষদ আৰু আমাৰ লগতে আমাৰ আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচিত হ'ব।